আইৰ মুখৰ ভাষা উপজামাটিৰ কৃষ্টি সংস্কৃতিৰ অমিয়া গাথা অনাদিকাললৈ বিয়পাম নিভাজ অসমীয়া কৃষ্টি সংস্কৃতিৰ বিশুদ্ধ সৌৰভ উত্তৰ পুৰুষে বুকুত ধাৰণ কৰিব আই অসমীৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি চহকী সংস্কৃতিৰ অনাবিল গৌৰৱ এই লক্ষ্য আৰু সংকল্পৰে কেইগৰাকীমান সংস্কৃতিবান অসমীয়াৰ মানস পথত দোলা দিছিলহি কিছু সৃষ্টিশীল অগ্ৰগামী সপোনে এই সপোন বাস্তৱ কৰাৰ প্ৰয়াসৰ অন্যতম আধাৰ হৈ আৰম্ভ হ'ল এক আন্দোলনৰ নাম সৰস্বতী সাংস্কৃতিক সত্ৰ অসমীয়া কৃষ্টি সংস্কৃতি বাদ্য ভাষা পৰম্পৰাৰ চৰ্চা আৰু সাধনাৰ কেন্দ্ৰ আৰু সংৰক্ষণৰ অন্যতম প্ৰয়াসৰ মঞ্চ ভূমিষ্ঠ হৈয়ে ৰণুৱা ঘোঁৰাৰ গতি পালে সৰস্বতী সাংস্কৃতিক সত্ৰই সাধনা সেৱা আৰু সদিচ্ছাৰ ত্ৰিবেণী সংগমত স্নান কৰি সৰস্বতী সাংস্কৃতিক সত্ৰই আৰম্ভ কৰিলে সংস্কৃতিৰ চৰ্চাৰ প্ৰথমলানি আন্তৰিক অনুশীলন 10 দিনীয়াকৈ অনুষ্ঠিত হল বিহু নাচ আৰু ঢোল বাদনৰ এক বৰ্ণাঢ্য কৰ্মশালা বিহু নাচৰ শুদ্ধ ভংগিমা শৈলী ঢোলৰ চেও বিহুনাম যোজনা আদিৰ শিক্ষা শুদ্ধ ৰূপত উত্তৰ পুৰুষক প্ৰদান কৰাৰ আন্তৰিক প্ৰয়াস চলোৱা হ'ল এই কৰ্মশালাৰ জৰিয়তে আমাৰ লোককলা কৃষ্টি সংস্কৃতিক সমৃদ্ধ কৰে পৰম্পৰাগত সাজপাৰে সুন্দৰভাৱে সাজপাৰ পৰিধান কৰা আমাৰ সংস্কৃতিৰ আন এক অলংকাৰ কৰ্মশালাত নতুন প্ৰজন্মক এই সাজ শুদ্ধ ৰূপত পিন্ধাৰো প্ৰশিক্ষণ প্ৰদান কৰা হয় আঁঠুৰ মূৰত চুৰিয়া গাত গোমচেঙৰ চোলা পিন্ধি কান্ধত ঢোল লৈ ওলোৱা ধুনীয়া ডেকাক সম্পূৰ্ণৰূপে সজাই বিহুৱা ৰূপে গঢ়ি তোলাৰ সৰ্বতো প্ৰকাৰৰ প্ৰয়াস চলিল এই কৰ্মশালাত অসমৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি জনগোষ্ঠীয় জীৱন পৰিক্ৰমা পৰম্পৰাক বিশ্বমুখী কৰাৰ প্ৰয়াস চলোৱাটো আমাৰ অন্যতম লক্ষ্য আৰু সংকল্প এই লক্ষ্যৰ দিশত অগ্ৰসৰ হৈ সৰস্বতী সাংস্কৃতিক সত্ৰই পৰৱৰ্তী পদক্ষেপ হিচাপে এখন তথ্যচিত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে অসমৰ জনজীৱনৰ অন্যতম অংগ সিংফৌ জনগোষ্ঠীৰ চহকী সংস্কৃতি আৰু জীৱনশৈলীক প্ৰতিফলিত কৰাৰ প্ৰচেষ্টাৰে তৈয়াৰ কৰা হ'ব এই তথ্যচিত্ৰ নাট্য সাহিত্যৰ চৰ্চা আৰু অভিনয় আমাৰ সংস্কৃতিৰ অন্যতম অভিন্ন অংগ অভিনয়ৰ দিশত নতুন পুৰুষক দক্ষ কৰি তোলাৰ সংকল্পৰে অনাগত জুলাই মাহত এক নাট কৰ্মশালাৰ আয়োজন কৰাৰো সংকল্প ৰখা হৈছে আমাৰ ভাষা আমাৰ অভিমান আমাৰ গৌৰৱ আইৰ মুখৰ সুৰীয়া ভাষা শুদ্ধ ৰূপত উত্তৰ পুৰুষে চৰ্চা কৰিলেহে জাতিৰ অগ্ৰগতি সম্ভৱ সেয়েহে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু কোৱাৰ চৰ্চা কৰাৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব এই বছৰৰ অন্তত এনেদৰেই আমাৰ আন্তৰিক প্ৰয়াস অব্যাহত থাকিব আমাৰ ভাষাৰ চৰ্চাৰ বাবে আমাৰ কৃষ্টি সংস্কৃতিৰ সুৰক্ষাৰ বাবে আৰু পৰম্পৰাৰ সংৰক্ষণৰ বাবে আমাৰ ভাষা আমাৰ আশা আমাৰ সৃষ্টি অমৰ কৃষ্টি চহকী সংস্কৃতিৰ যাত্ৰাৰ নাই অন্ত সুৰুজমুখী সাংস্কৃতিক আন্দোলনৰ অগ্ৰণী সৈনিক আমি সৰস্বতী সাংস্কৃতিক সত্ৰ